আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম মোৰ ভাগৰ দেখাইছিলোৱে কালি মোৰ ভাগৰ যেহেতু কুকুৰাখিনি 48 দিন হৈছিলে আজি মোৰ কুকুৰাখিনি 49 দিন হৈছে ডাঙৰখিনি আৰু সৰুখিনি হৈছে আজি 9 দিন মই হেতক ব্ৰডিংটো কেনে ধৰণে কৰি আছো আৰু কেনে ধৰণে জেগাত ৰাখি আছো আৰু মই ঢাকি থওঁ কেনে ধৰণে আৰু লাইটটো কিমান উখত দিও আৰু কেনে ধৰণে দিও আৰু ব্ৰডিংটো দুটা ব্ৰডিং কৰি আছো এটা অলপ ডাঙৰ আৰু এটা অলপ সৰু আপোনালোকক মই দেখাম আৰু মই মেচিনত মই ডিম দি থৈছো যেহেতু মোৰ ভাগৰ ইনকুবেটৰ এটা চলাই থৈছো সেই মেচিনত দি থোৱা ডিমবোৰ দেখাম আৰু কাৰোবাক যদি ইনকুবেটৰ মেচিনো লাগে মোক কন্টাক্ট কৰক 200 কেপাসিটি সম্পূৰ্ণ মেনুৱেল অটোমেটিক নহয় মেনুৱেল ইনকুবেটৰ মই দিব পাৰিম আপোনালোকক ওচৰৰে যদি কোনোবা হয় 20-30 কিলোমিটাৰ ভিতৰত আৰু মই কেনে ধৰণে ব্ৰডিং কৰি আছো আৰু কেনে ধৰণে কুকুৰাবোৰ ধুনিয়াকে ৰাখিছো আৰু কেনে ধৰণে ব্ৰডিং কৰিলে আপোনালোকক খুব কম পোৱালি মৰিব মই আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণ দেখাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আপোনালোকক মই সম্পূৰ্ণ দেখাই আৰু জনাই আছো এয়া চাওক এই দুটাত মই ব্ৰডিং কৰি আছো ইয়াত মোৰ সৰুখিনি আছে আৰু ইয়াত মোৰ প্লাইন চিটত মোৰ ডাঙৰখিনি পোৱালি আছে আৰু এইটো থাৰ্মাকল মাছৰ কাৰ্টুনত ইয়াত মোৰ সৰু পোৱালিখিনি আছে এই দুটাতে মই ব্ৰডিং কৰি আছো ইয়াত আছে মোৰ 115টা ওপৰত আছে পোৱালি আৰু ইয়াত আছে মোৰ 75টা পোৱালি আছে ইয়াত আৰু ইয়াত আছে 115 বুলিয়ে ধৰক আৰু 15 আৰু 75 আছে আৰু ডাঙৰ আছে বাহিৰত কেইটামান মই আপোনালোকক ধুনিয়াকে দেখাম কেনে ধৰণে মই ব্ৰডিং কৰি আছো ইয়া সব ইয়া দেখিবলৈ পাইছে পোৱালিখিনি কি ধুনিয়াকে খাই আছে এনে ধৰণে যদি আপুনি ব্ৰডিং কৰে সব মাছৰ কাৰ্টুন আকৌ তিনটা কেনে ধৰণে জয়েন কৰিছো সব মই ইয়া সব টেপ মাৰি দিছো ধুনিয়াকে টেপ মাৰি কৰি ধুনিয়াকে মই জয়েন কৰিছো যোনটো সেলো টেপ বুলি কয় হেতু মাৰিছো আৰু ধুনিয়াকে জয়েন কৰিব আপোনালোকে সমানকে কাটি মেলি আৰু এনে ধৰণে আপোনালোকে ইয়াত তিনটা মাছৰ কাৰ্টুন জয়েন কৰিলে 80টা লৈকে পোৱালি আপোনালোকে ৰাখিব পাৰে আপোনালোকে 15 দিন আৰামছে এটো ৰাখিব পাৰিব 80টা পোৱালি 15 দিনলৈকে আপোনালোকে ৰাখিব পাৰিব মোৰ 9 দিন হৈছে সক আপোনালোকে মই 9 দিনলৈকে ইয়াত 75টা পোৱালি আছে খাবলৈ দিছো দেখিছে মই হেতক প্ৰিস্টাটাৰ দানা দি আছো আৰু লগতে মই হেতক আজি নরমাল পানী দিছো 9 নম্বৰ দিন আজি হেতক আৰু দেখিবলৈ পাইছে পোৱালি কেইটা কি ধুনিয়া সুস্থ হৈ আছে সব পোৱালিখিনি একো মৰ্টেলিটি হোৱা নাই এতিয়া মোৰ প্ৰথমতে হৈছিলে 1 নম্বৰ 2 নম্বৰ দিনাখন দুটা পোৱালি মৰিলে মোৰ আৰু বাকি মোৰ বাদ বাকি আজিলৈকে পোৱালি মৰা নাই সব কি ধুনিয়া সুস্থ হৈ আছে আপোনালোকেও এনে ধৰণে ব্ৰডিং বনাই পানি ধুনিয়াকে এনে ধৰণে মাছৰ কাৰ্টুন ৰাখিব আপোনালোকৰ সব সফা কৰিবলৈও ভাল মই বস্তা পাই দিছো বস্তা উঠাই পানি কাপোৰ এখনে মহাই দিলে তলটো তাৰপিছত আপোনালোকে B90 স্প্ৰেটো কৰি দিব আৰু ধুনিয়াকে আকৌ বস্তা বেলেগ দুটা চেঞ্জ কৰি দিব খুব সোনকালে সফা কৰিব পাৰে আৰু বৰকে লাগি থাকিবও নালাগে আৰু কোনো ধৰণৰ হেতি মাটি ছাতিও নেখান্দে যদি মাটি দিয়ে মাটি খান্দিব বা আৰু যদি আপোনালোকে ভুচিটো পাই দিয়ে ভুচিটো বহুত লেতেৰা হৈ যায় বহুত 3 দিন 4 দিন ৰাখি দিয়ে কিন্তু বস্তাটো মই ডেইলি সফা কৰো আৰু ধুনিয়াকে সোনকালে সফা হৈ যায় খুব কম টাইমতে সফা কৰিব পাৰে আৰু খুব ধুনিয়াকে সাফ চিকুনকে ৰাখিব পাৰে সব মই কালি পাই দিয়া বস্তা দেখিব পাইছে কিমান লেতেৰা কৰিছে আজি মই সফা কৰিম যেহেতু অলপ পিছত গধলিকে সফা কৰি দিম তাৰ পিছত আকৌ মই গধলিকে বেলেগ চেঞ্জ কৰি দিম আকৌ কাইলে গধলিকে এনে ধৰণে মই সাফ চিকুন কৰি থাকো আৰু B90 ইউজ কৰি থাকো আৰু ধুনিয়াকে হেতক মই লিগজেন পাউডাৰ এন্টিবায়োটিক ইউজ কৰো আৰু মই এটা ৰাণীখেত F1 ভ্যাকচিনো মাৰিলো দেখিব পাইছে পোৱালিখিনি কি ধুনিয়া সুস্থ হৈ আছে আপোনালোকে এনে ধৰণে মাছৰ কাৰ্টুনত ধুনিয়াকে ব্ৰডিং কৰিব পাৰে একদম 15 দিন আৰামছে 80টা পোৱালি এনেকে তিনটা মাছৰ কাৰ্টুনত আপোনালোকে ধুনিয়াকে ব্ৰডিং কৰিব পাৰে আৰু মই ওয়াৰ ফিটিং কৰি দিছো দেখিছে এনে ধৰণে ওয়াৰ ফিটিং কৰি দিছো আৰু মোৰ ভাগৰ লাইটটো চক এনে ধৰণে মই লাইটটো ফিটিং কৰিছো চক আপোনালোকে এনে ধৰণে থাৰ্মাকোলৰ যোনখন ঢাকনি হেখনত মই লাইটটো ফিটিং কৰি দিছো আৰু ধুনিয়াকে এনে ধৰণে ব্ৰডিং কৰি আছো মই আজি মোৰ বহুত দিন হল ব্ৰডিং কৰা ধুনিয়াকে মই সাকসেস হৈ আছো এটো মাছৰ কাৰ্টুনতে ব্ৰডিং কৰি তাৰ পাছত যেতিয়া পোৱালিখিনি বয়স 20 দিন বা 15 দিন হৈ যায় তাৰ পাছত এয়া দেখিব পাইছে প্লাইন চিটত মই ব্ৰডিং কৰো আৰু ধুনিয়াকে ওপৰত মই থাৰ্মাকোলৰ ঢাকনি বা বস্তা এনে ধৰণে ঢাকি দিও যে হেতৰ গৰমটো বাহিৰলৈ ওলাই নাযায় আৰু ধুনিয়াকে মই হেতক ইয়া ভিতৰতে ৰাখো চক এখিনি পোৱালি দেখিব পাইছে আপোনালোকে চক এখিনি কি ধুনিয়া পোৱালি হৈ আছে আৰু মই হেতক খাবলৈ দিছিলো চক একদম গুই চপাই খালে হেতি সব সফাকে খাই থৈছে এখিনি চক এখিনি আজি হৈছে 49 দিন আৰু লাইটটো চক মই খুব বেছি 1 ফুট ওপৰত দিছো লাইটটো মই 1 ফুট ওপৰত দিছো আৰু এটো
আপোনাৰ 60 ৱাৰ্ডৰ হয় লাইটটো 60 ৱাৰ্ডৰ 60 ৱাৰ্ডৰ লাইট দিছো আৰু ধুনীয়াকে মই সব চাৰিওৰানটো ঢাকি দিছো আৰু প্লাইন চিট দেখিব পাইছে আৰু মই হেতৰ ডেইলি বস্তা সফা কৰো আজিও মই হেতৰ সফা কৰিলো অলপ আগত সফা কৰিছো সব কি ধুনীয়া সফা হৈ আছে আপোনালোকেও এনে ধৰণে ডেইলি বস্তা সফা কৰিবলৈ চেষ্টা কৰিব আৰু বিন এনজিঅ ইউজ কৰিবলৈ চেষ্টা কৰিব আৰু তলত চূণ ছিটিয়াবলৈ চেষ্টা কৰিব এখিনি সব পোৱালিখিনি কি ধুনীয়া সুস্থ হৈ আছে আপোনালোকেও যদি এনে ধৰণে যদি ধুনীয়াকে যদি আপোনালোকে পোৱালিখিনি ৰাখিম বুলি ভাবিছে বা পুহিম বুলি ভাবিছে মোৰ ভিডিঅ' চাওক আপোনালোকে ব্ৰডিং কেনে ধৰণে কৰিব লাগে কেনে ধৰণে ৰাখিব লাগে আপোনালোকক খুব কম পোৱালি মৰিব মই যেনে ধৰণে ৰাখো তেনে ধৰণে ৰাখিলে আপোনালোকে এনে ধৰণে ৰাখি পিনি ধুনীয়াকে এটা ইনকাম কৰি থাকিব পাৰে আৰু পোৱালিবোৰ ধুনীয়াকে সুস্থকে ৰাখিব পাৰে আৰু কি ইউজ কৰিব লাগে এন্টিবায়টিক আৰু কি ভেকচিন দিব লাগে মই সম্পূৰ্ণ মোৰ ভিডিঅ'ত জনাই থাকো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব সম্পূৰ্ণ জানিব পাৰিব মই এতিয়া হেতক চক দানা কেইটামান দি দিম কেনে ধৰণে হেতি ধুনীয়াকে খাব আপোনালোকে চাব ভিডিঅ'ত মই দেখাই আছো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো চক দানা দিয়াৰ লগে লগে কেনে ধৰণে হেতি খাবলৈ আহিছে চাব পাৰিছে আপোনালোকে ইয়াত কিন্তু মোৰ জেগাটো সৰু হৈছে যিহেতু 115টা পোৱালি আছে আৰু হেতৰ 49 দিন হৈছে আৰু মই হেতক 3 টাইম দানা দিয়া নাই যিহেতু অলপ সৰু হৈ আছে আৰু অলপ ডাঙৰ হ'ব লাগিছিল 49 দিনত কিন্তু মই একদম দানাটো ইউজ কৰা নাই কিনা দানাটো সেইকাৰণে অলপমান সৰু হৈ আছে আৰু কেনে ধৰণে খাইছে আপোনালোকে চাব পাৰিছে পোৱালিখিনিয়ে ধুনীয়াকে খাইছে চক এখিনি লপাথপাকে খাইছে আৰু হেতক মই ষ্টাৰ্টাৰ দানা দিছো এতিয়া মই ষ্টাৰ্টাৰ দানা দিলো হেতক আৰু আপোনালোকে এনে ধৰণে পুহিব পাৰে ধুনীয়াকে কুকুৰা পুহি ধুনীয়াকে এটা ইনকাম কৰিব পাৰে সেয়া চক পোৱালিখিনি কি ধুনীয়া সুস্থ হৈ আছে দেখিব পাৰিছে আপোনালোকে আৰু মই হেতক এন্টিবায়টিক বুলি ক'বলৈ গ'লে মানে ৰেষ্টিকেল তাৰপিছত টাটা চাইক্লিন লিগজেন এইবোৰ এন্টিবায়টিক ইউজ কৰো আৰু ভিটামিন আপোনালোকক মই কৈয়ে থাকো অক্সভেট ভিমাৰেল এইবোৰ ভিটামিন ইউজ কৰো বেলেগ বৰ বেছি ভিটামিন মই ইউজ নকৰো আৰু এইবোৰ সম্পূৰ্ণ পোৱালি মোৰ নিজৰ ইনকভেটৰৰ পৰা উলিওৱা হয় আপোনালোককো যদি ইনকভেটৰ লাগে মোক জনাব মই যোগান ধৰিব পাৰিম আপোনালোকক ইনকভেটৰ কাৰোবাক লাগিলে দেখিব পাৰিছে এইখিনি পোৱালি চক কি ধুনীয়া সুস্থ হৈ আছে আৰু এনে ধৰণে আপোনালোকে ব্ৰডিঙত মেক্সিমাম আপোনালোকে 50 দিন মানলৈকে ৰাখি দিব ঠাণ্ডা দিনত 50 55 এনেকুৱা দিনলৈকে ৰাখিব 60 দিনলৈকেও ৰাখিব পাৰে এনেকুৱাত ৰাখিলে আপোনালোকৰ হয় কি মই জনাই দিছো এনেকে যদি ৰাখে আপোনালোকৰ বেমাৰে পতককে এটেক নকৰে আৰু পোৱালিখিনি সোনকালে ডাঙৰ হ'ব আৰু মই এই ধৰণে অকল ৰাতিটোহে ৰাখো আপোনালোকে জানি থব অকল ৰাতিহে ৰাখো এই ধৰণে দিনত কিন্তু মই এনে ধৰণে নেৰাখো মই দিনত মেলি দিওঁ সম্পূৰ্ণ মই দেখাইছিলো আপোনাক কালি ভিডিঅ'টোত মই সম্পূৰ্ণ বাহিৰত উলিয়াই দিওঁ মই আৰু ৰাতি হলে মানে এনেকে অলপমান থপাথপিকে থওঁ মই ইহঁতক কোনো প্ৰব্লেম নাই আপোনালোকে 12 ঘন্টা এনে ধৰণে থব পাৰে ৰাতিটো আপোনালোকে দিনত কিন্তু মই মেলি দিওঁ ধুনীয়াকে সিহঁতি দিনত চৰে আৰু এতিয়া বৰ্তমান মই ৰাতি এনে ধৰণে ৰাখো আপোনালোকেও এনে ধৰণে ধুনীয়াকে ব্ৰডিং কৰিলে মানে আপোনালোকৰ খুব কম মৰ্টেলিটি হ'ব আৰু ধুনীয়াকে পোৱালিবোৰ পটককে ডাঙৰ হৈ উঠিব দেখিব পাৰিছে মোক কি ধুনীয়াকে ডাঙৰ হৈ উঠিছে খিনি চক এইখিনি সৰু পোৱালিখিনি কি ধুনীয়া সুস্থ হৈ আছে দেখিব পাৰিছে আপোনালোকে মই আপোনালোকক মেচিনটো দেখাই দিম কোনকেইটা মেচিনৰ পৰা মই এইখিনি পোৱালি উলিয়াই আছো আৰু বাকি মোৰ দেখিব পাৰিছে পোৱালিখিনি সুস্থ হৈ আছে ধুনীয়াকে মই ধুনীয়াকে এন্টিবায়টিক ইউজ কৰি আছো আৰু ধুনীয়াকে দানা খাবলৈ দি আছো আপোনালোকক মই মেচিনটো দেখাই দিম এতিয়া মেচিনটো দেখাই দিওঁ আৰু মোৰ এইটোৱে ইনকভেটৰ মেচিন হয় আপোনালোকে চাই লওক এই ইনকভেটৰ মেচিনটো পাই মই সেই গোটেইখিনি পোৱালি উলিয়াইছো আৰু আপোনালোককো যদি এনেকুৱা ধৰণৰ ইনকভেটৰ মেচিন লাগে মোক কন্টেক্ট কৰিব মই আপোনালোকক মেচিন যোগান ধৰিব পাৰিম এইটো সম্পূৰ্ণ 200 কেপাচিটি হয় মোৰ এতিয়া ইয়াত 100টামান ডিম দি থোৱা আছে আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকক মেচিন লাগে মোক কন্টেক্ট কৰিব মই মেচিনৰ যোগান ধৰিব পাৰিম এইটো চাই লওক ধুনীয়াকে মেচিনটো এনেকুৱা ধৰণৰ মেচিনে যাব আৰু দাম দৰ মই দিয়া আছে আৰু মোৰ ফোনৰ নাম্বাৰো দিয়া আছে আপোনালোকৰ তলত ভিডিঅ' চাব মোৰ ভাগৰ সম্পূৰ্ণ কোৱা আছে কথা আৰু এনেকুৱা যদি মেচিন লাগে কোনোবাই জনাব মোক মই আপোনালোকক যোগান ধৰিব পাৰিম আৰু মই এই মেচিনটো পাই আৰু এইটো পাই সম্পূৰ্ণ পোৱালিখিনি উলিয়াই আছো আৰু আজিলে মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক মই জনালো অলপমান কথা ব্ৰডিং কেনে ধৰণে কৰিব লাগে আৰু কেনে ধৰণে ৰাখিব লাগে আৰু এই মেচিনটো পাই সম্পূৰ্ণ পোৱালি উলিয়াই আছো মই আৰু দেখিব পাৰিলে আপোনালোকে আৰু কাৰোবাক যদি মেচিন লাগে মোক কন্টেক্ট কৰিব